এডভান্টেজ আসাম 2.0 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ তৰফৰ পৰা কোৱা হৈছে 71টাকৈ বৃহৎ ঘোষণা আছে এডভান্টেজ আসাম দ্বিতীয়ক লৈ য'ত কোৱা হৈছে এক্সপ্ৰেছ হাইৱেৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ আৰু বিশ্বৰ আটাইতকৈ দীঘল নদীৰ ওপৰত থকা দলঙক লৈ কেইবাটাও ঘোষণা কৰিছে কি ঘোষণা আছে এটা এটাকৈ আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো বিশেষ খবৰ অসমত 55,179 কোটি টকাৰে নিৰ্মাণ হ'ব পথ প্ৰথমটো ডাঙৰ ঘোষণা এডভান্টেজ আসাম 2ত আহিছে যে পথৰ ক্ষেত্ৰত যোগাযোগৰ ক্ষেত্ৰত ক্ষিপ্ৰ কৰাৰ বাবে এই বৃহৎ বিনিয়োগ কৰা হ'ব গুৱাহাটীত নিৰ্মাণ হ'ব গুৱাহাটীৰ আশে পাশে থকা ৰিং ৰোডত নিৰ্মাণ হ'ব 6 লেনযুক্ত হাইৱে 6 লেন 6 লেন হাইৱে ইতিমধ্যে আমি আপোনালোকে দেখা পায় যেতিয়া বৰ্তমান সময়ত যিখন ব্ৰিজ আছে হাইৱে তাত দেখিবলৈ পোৱা যায় গুৱাহাটী মহানগৰীৰ সমীপত কিন্তু ৰিং ৰোডত সেয়া নিৰ্মাণ কৰা হ'ব বাইহাটা চাৰিআলিৰ পৰা চিপাঝাৰলৈ 6 লেনযুক্ত হাইৱে বাইহাটা চাৰিআলি আৰু চিপাঝাৰক এই 6 লেনযুক্ত হাইৱেৰ জৰিয়তে সংযোগ কৰা হ'ব আৰু তাৰ পাছত চিপাঝাৰৰ পৰা কুৰুৱালৈ 6 লেনযুক্ত এই হাইৱে থাকিব কিছু সময়ৰ আগতে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে তাৰ পাছৰ গ্ৰাফিক্স লৈ আহিব বিচাৰিছো চিপাঝাৰক সংযোগ কৰা হ'ব আৰু কুৰুৱাৰ পৰা নাৰেংগীলৈ থাকিব 6 লেনযুক্ত হাইৱে গতিকে এই যি ৰিং ৰোড আছে সেয়া গুৱাহাটীৰ মাজেদি আৰম্ভ কৰি বিস্তীৰ্ণ অঞ্চল ই সামৰি ল'ব এই ৰিং ৰোডে য'ত 6 লেন হাইৱে নিৰ্মাণ কৰা হ'ব 6 লেন ৰিং ৰোড নিৰ্মাণ কৰা হ'ব গুৱাহাটী মহানগৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে সিদ্ধান্ত নহয় ইয়াৰ কাম সোনকালে আৰম্ভ হ'ব আৰু এডভান্টেজ আসাম 2য়ে এই কথা প্ৰমাণ কৰিছে বুলি তেওঁ কৈছে জাগিৰোড আৰু গুৱাহাটীৰ মাজত কম সময়তে যাত্ৰা কৰিব পৰা যাব জাগিৰোড কিয় সিগনিফিকেন্স হৈ পৰিছে টাটাৰ যি সেমিকণ্ডাক্টৰ সেয়া জাগিৰোডত উৎপাদন কৰা হ'ব উৎপাদন হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠিয়াব লাগিব সময়ৰ কম সময়ত যাতে দিব পৰা যায় তাৰ বাবে জাগিৰোডৰ সেমিকণ্ডাক্টৰৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ যাতে সামগ্ৰী আহিব পাৰে তাৰ বাবে এই পথসমূহ নিৰ্মাণ কৰা হ'ব উন্নয়ন কৰা হ'ব যাতে কম সময়তে যাব পাৰে খুনাপুৰৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ 6 লেনযুক্ত হাইৱে অসমত এক্সপ্ৰেছৱে আহিবলৈ গৈ আছে তাৰ মাজত মুখ্যমন্ত্ৰীয়ে কৈছে যে খুনাপুৰ আৰু বিমানবন্দৰত কম সময়ত কানেক্ট হ'ব জাগিৰোডৰ পৰা গুৱাহাটী 40 মিনিটত আপুনি পাব ইয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এডভান্টেজ আসামত কৈছে যে সময় কমাই আনিব বিচৰা হৈছে ৰোডৰ নেটৱৰ্কৰ জৰিয়তে পথৰ নেটৱৰ্কৰ জৰিয়তে সময় কমাই আনিব বিচৰা হৈছে 5,800 কোটি টকা ব্যয় কৰা হ'ব এই ৰিং ৰোড প্ৰকল্পৰ বাবে যি কথা নীতিন গাডকাৰীয়ে গ্ৰীণ সিগনেল প্ৰদান কৰিলে অনুমতি প্ৰদান কৰিলে কাম আৰম্ভ হৈ যাব গুৱাহাটীৰ পৰা বৰাকলৈ 5 ঘণ্টাত যাত্ৰা কৰিব পাৰিব এটা ডাঙৰ ক্লেইম কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে গুৱাহাটী আৰু বৰাকৰ মাজত বা বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত যাত্ৰা কৰোঁতে সময়ৰ যথেষ্ট প্ৰয়োজন হয় তাৰ বাবে গুৱাহাটীৰ পৰা বৰাপানীলৈ 4 লেন যুক্ত ৰাস্তা নিৰ্মাণ কৰা হ'ব 4 লেন নিৰ্মাণ কৰা হ'ব গুৱাহাটী বৰাপানী কানেক্ট কৰি মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছে বৰাকবাসীৰ বাবে ভাল খবৰ হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে ভাল খবৰ বৰাপানীৰ পৰা সুৰংগৰ জৰিয়তে সংযোগ স্থাপন কৰা হ'ব বৰাকৰ পঞ্চগ্ৰামলৈ টানেল বনাই বৰাপানীৰ পৰা পুনৰবাৰ কানেক্ট কৰা হ'ব যাতে বিভিন্ন প্ৰাকৃতিক বাধা আঁতৰাই নিব পাৰি 25,000 কোটি টকা ইয়াৰ বাবে ব্যয় কৰা হ'ব বা বিনিয়োগ কৰা হ'ব এই পথ নিৰ্মাণৰ বাবে আন এটা বৃহৎ ঘোষণা দ্বিতীয় দিনা কৰা হৈছে অসমত উত্তৰ পূবৰ প্ৰথমটো এক্সপ্ৰেছ হাইৱে আমি এক্সপ্ৰেছ হাইৱে ভাৰতৰ আন প্ৰান্তত দেখিবলৈ পাওঁ উত্তৰ প্ৰদেশত দেখিবলৈ পাওঁ দিল্লীৰ সমীপৱৰ্তী অঞ্চলত দেখিবলৈ পাওঁ বিভিন্ন আন ৰাজ্যত দেখিবলৈ পাওঁ এই এক্সপ্ৰেছ হাইৱে এবাৰ অসমত নিৰ্মাণ হ'ব ব্ৰহ্মপুত্ৰৰ বৰাকক সংযোগ কৰিব এই এক্সপ্ৰেছ হাইৱেৰ জৰিয়তে এক্সপ্ৰেছ হাইৱে চিন্তাটো অনা হৈছে যে কম সময়ত বৰাক ব্ৰহ্মপুত্ৰৰ মাজত কানেক্টিভিটি আনিব পৰা যায় মুখ্যমন্ত্ৰীয়ে কৈছে তাৰ বাবে ব্যৱস্থা লোৱা হ'ব কাজিৰঙাত নিৰ্মাণ কৰা হ'ব এলিভেটেড কৰিডৰ যিসকলে উজনি অসমলৈ যাত্ৰা কৰে বা উজনি অসমৰ পৰা কাজিৰঙাৰ মাজেৰে গুৱাহাটীলৈ তেওঁলোকে গম পায় যে কাজিৰঙাত যথেষ্ট সময়ৰ প্ৰয়োজন হয় এনিমেল কৰিডৰ থকাৰ বাবে আৰু সেইবাবে 6,000 কোটি টকা ব্যয় কৰি চৰকাৰে এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব আৰু ইয়াৰ কামৰ বাবে গ্ৰীণ সিগনেল সকলো পক্ষৰ পৰা পালে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ইয়াৰ পাছৰটো গ্ৰাফিক্স আনিছো অসমত পানীৰ তলত সুৰংগ নিৰ্মাণ হ'ব মুখ্যমন্ত্ৰীয়ে কৈছিল আমি যেতিয়া এই কনচেপ্টটোৰ কথা কৈছিলো বহুতে মোক হাঁহিছিলে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে কিন্তু এতিয়া এই প্ৰজেক্টত সকলো প্ৰকাৰৰ গ্ৰীণ সিগনেল শীঘ্ৰে আৰম্ভ হ'ব নুমলীগড় আৰু গহপুৰত ব্ৰহ্মপুত্ৰৰ তলেৰে পানীৰ তলত প্ৰথমটো সুৰংগ নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ দৈৰ্ঘ্য মুখ্যমন্ত্ৰীয়ে কৈ দিছে প্ৰায় 12 কিলোমিটাৰ হ'ব আৰু 15,000 কোটি টকাৰে এই টানেল নিৰ্মাণ কৰা হ'ব আমি মন্তব্য কেইটামান মুহূৰ্তৰ পিছত দেখুৱাম ব্ৰহ্মপুত্ৰ বৰাক প্ৰতিটো প্ৰান্তৰ বাবে ঘোষণা আছে 12 কিলোমিটাৰ দীঘল হ'ব পানীৰ তলত থকা এই সুৰংগ যিটো সুৰংগ পানীৰ তলেদি থাকিব গহপুৰৰ মাজত নুমলীগড়ৰ মাজত 12 কিলোমিটাৰ ইয়াৰ দৈৰ্ঘ্য হ'ব
ভূটান পৰ্যন্ত কানেক্টিভিটি ভাল কৰা হ'ব ৰাজপথৰে যাতে কম সময়লৈকে ভূটান পৰ্যন্ত যাব পৰা যায় তাৰ বাবে ব্যৱস্থা লোৱা হ'ব শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে ভূটান ভ্ৰমণ কৰিছিলে গেলেফু মাইণ্ডফুল চিটিক লৈ ভূটানত যি অৰ্থনীতি গঢ়িবলৈ গৈ আছে তাৰ সুবিধা যাতে অসমে ল'ব পাৰে তাৰ বাবে ব্যৱস্থা ল'ব জাগিৰোডৰ পৰা ভৈৰৱ কুণ্ড পুনে পুনে সংযোগ স্থাপনৰ চেষ্টা কৰা হ'ব জাগিৰোডৰ পৰা ভৈৰৱ কুণ্ডক ডাইৰেক্ট কানেক্টিভিটিৰ ভিতৰত অনাৰ বাবে চেষ্টা কৰা হৈছে উদ্দেশ্য হৈছে সময় কমোৱা যাতে অসমৰ প্ৰতিটো প্ৰান্তত ইণ্ডাষ্ট্ৰী হ'ব পাৰে ৩,২৫০ কোটিৰে ভূটান ভৈৰৱ কুণ্ড আৰু জাগিৰোডৰ মাজত নতুন পথ আৰু এটা নতুন পথ কানেক্ট কৰিছে চাওক ভৈৰৱ কুণ্ড ভূটান আৰু জাগিৰোড এই তিনিটা স্পটক কিন্তু জাগিৰোডত ইমান বৃহৎ এটা ইণ্ডাষ্ট্ৰী হোৱাৰ লগে লগে সকলো ফালে কানেক্টিভিটি লাগিব গুৱাহাটী ৰিং ৰোডক মুখ্যমন্ত্ৰীয়ে কৈছে ভৱিষ্যতে মেট্ৰ' ৰেলেৰো কানেক্ট কৰিব পৰা যাব যিটো ৰিং ৰোড হ'ব আমাৰ বহুতৰ মনত প্ৰশ্ন আছে মেট্ৰ' ৰেল গুৱাহাটীত আহিবলৈ সম্ভৱ নে অসম্ভৱ কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে সম্ভৱ ৰিং ৰোডৰ জৰিয়তে সম্ভৱ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত ভৱিষ্যতে নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে ইতিমধ্যে এটা কাম আৰম্ভ হ'ব গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত অৰ্থাৎ উজনি নামনি সংযোগৰ চেষ্টা কৰা হৈছে যাতে 4.5 ঘণ্টাৰ পৰা 5 ঘণ্টাৰ ভিতৰত গুৱাহাটীৰ পৰা ডিব্ৰুগড় পাব পাৰে কিমান সময় লাগে বৰ্তমান সময়ত গ'লে 7 ঘণ্টাৰ বা 6 ঘণ্টাৰ ওপৰতে সময় প্ৰয়োজন হয় 12 ঘণ্টা পৰ্যন্ত হয় 14 ঘণ্টা সময় প্ৰয়োজন হয় 5 ঘণ্টাৰ ভিতৰতে অসমৰ প্ৰতিটো প্ৰান্ত গুৱাহাটীৰ সৈতে কানেক্ট হ'ব এয়া এটা উদ্দেশ্য লোৱা হৈছে এটা গোল লোৱা হৈছে এডভান্টেজ আছামত যে উইদিন 5 আৱাৰ্ছ উজনি অসম নামনি অসম বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা সকলোকে যাতে কানেক্ট কৰিব পৰা যায় তাৰ লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত LNTয়ে নিৰ্মাণ কৰি আছে বিশ্বৰ ভিতৰতে নদীৰ ওপৰত থকা আটাইতকৈ দীঘল দলংখন এই অসমত নিৰ্মাণ চলি আছে আন এক ইতিহাস হ'ব দলং সম্পূৰ্ণ হ'লে নিৰ্মাণ কাৰ্য চলি আছে মুখ্যমন্ত্ৰীয়ে কৈছে অসমৰ ধুবুৰী আৰু মেঘালয়ক সংযোগ কৰিব নদীৰ ওপৰত থকা বিশ্বৰ আটাইতকৈ দীঘল দলংখনে অৰ্থাৎ অসম আৰু মেঘালয়ৰ মাজত কানেক্ট হ'ব ধুবুৰী আৰু মেঘালয়ৰ মাজত ই কানেক্ট কৰিব শুৱালকুছি আৰু পলাশবাৰীক সংযোগ কৰিও LNTয়ে বৰ্তমান সময়তে নিৰ্মাণ কৰি আছে আন এখন দলং কৈছে নিৰ্মাণ কাৰ্য চলি আছে আৰু এনেকৈ বাকী নিৰ্মাণ কাৰ্য চলি থাকিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় দিনা প্ৰকাশ কৰিছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো A huge infrastructure projects up to rupees 55,179 crores. And what are these projects? We want to take that six-lane highway to Baihata Sariali, from Baihata Sariali to Sipazar, from Sipazar to Kurua, Kurua to Narengi, connecting through a 6-lane bridge. Then from Narengi, we want to come again to the our 6-lane national highway, first to Sonapur, Sonapur to Narengi, from Narengi to national highway. Jagi Road, very close to Guwahati. Today, with the semiconductor projects in Jagi Road, it is important that the products in semiconductor reach Guwahati airport in no point of time. Now from Sonapur to Guwahati airport, there will be a 6-lane road. So Jagi Road to Guwahati airport will be now hardly 40 minutes once this ring road is completed. And I am sure that once Sonapur to Guwahati will be 6-lane, we can make Jagi Road to Sonapur loop also a 6-lane in no point of time. Now that project, a project to karne already everything has been done. These projects will see a investment of 5,800 crores. Ami Barak aru Brahmaputrar kotha kau. Kintu distance, the road distance created a mental distance between us also. Kan jodi ami durotto to 12-16 ঘণ্টা লাগে তেতিয়াহলে মানুহৰ মাজত দূৰত্ব কিমান বাঢ়ে We are sure that within this year or maybe early part of this year, the Silchar-Saurashtra connectivity, which is a missing part from Silchar to Lamding, that will happen. But tar pisoto, that road, jihetu this is on Dima Hasao hills, it will be always prone to
flood and rains. আৰু যেতিয়াই ধুমুহা হ'ব বৰষুণ হ'ব ৰাস্তা বন হোৱাৰ সম্ভাৱনা সদায় থাকিব so it is after a very long discussion we have created a via media that how today we can reach Silchar Panchgram in 5 hours of time so today from Guwahati to Borapani and directly from Borapani through a lot of tunnel will Bansalji has talked about tunnel through a lot of tunnel will reach Panchgram jot amar paper mill asile ami tate goi upostid hom and on this project this is about to be sanctioned this project will have investment of 25,000 crores আপোনালোকে গাটকাৰী ডাঙৰীয়া খুনুতে শুনা পাই আছিল বা কেনেকুৱা but this is a game changing project fast express highway in northeast India ইয়াৰ আগতে we did not have a express highway this will be the first express highway connecting Brahmaputra and Barak Valley and আমি 5 ঘণ্টাৰ ভিতৰত গৈ আমি শিলচৰ পাব পাৰিম We have discussed about Kaziranga elevated corridor. National Board of Wildlife has cleared it. State Board of Wildlife has cleared it. Kaziranga elevated corridor will also build with an investment of 6,000 crore. But the next game-changing projects will be the underwater tunnel. আমি বহুত ব্ৰিজ দেখিছো অসমত but underwater tunnel through river Brahmaputra we have not constructed now a American company has already completed the DPR Ministry of Defense has cleared it Government of India all the layer has been cleared now it is in the PIB and from PIB it will go to the Economic Affairs Committee of Cabinet, hopefully all these things will be completed. I am sure that this is the next big project. Numaligarh aru Gahpuror majot 15,000 koti tokare 12 kilometeror underwater tunnel hobo. This is what has been announced by Sri Nitin Gadkari ji today. Morigaon to Dolgaon. আমাৰ উদ্দেশ্য হৈছে জাগিৰোডক আমি ভুটানলৈকে কানেক্ট কৰা থ্ৰু ভৈৰৱকুণ্ড so we want to connect central Assam with the northern Assam and thereafter to Bhutan তাত হাইড্ৰো আছে তাত ইণ্ডাষ্ট্ৰি সম্ভাৱনা আছে so আমাৰ উদ্দেশ্যটো হ'ল to connect জাগিৰোড to ভৈৰৱকুণ্ড directly without coming to Guwahati যদি আজি আমি জাগিৰোডৰ পৰা ওদালগুৰি আহিব লাগে হয় আমি কলিয়াবৰলৈকে যাব লাগিব নহলে গুৱাহাটীলৈকে আহিব লাগিব আৰু গুৱাহাটী ট্ৰেফিকৰ মাজেদি যোৱাটো ইম্পসিবল কলিয়াবৰলৈকে গলে you have to go backward so today Nitin Gadkari ji has announced that with rupees 3,225 crore new connectivity between central Assam to Bhutan to Bhairavkunda will be created We have a Bhutanese delegation here. I think this is a good news for both the country. Then Kamaikha Ropeway.